দেউতা ও দেউতা কিয় মাতিছা চুপ থাক দেউতা ও দেউতা কিয় আহিছা ইয়ালৈ যা বুলি কৈছো নহয় মই তেওঁক লগ ধৰিহে যাম ঘৰত থাকিলেহে লগ ধৰিবি তেওঁলৈ অপেক্ষা কৰিম বাৰে বাৰে এনেকৈ পইচা খুজিব লাজ নালাগে তোৰ মই মোৰ স্বামীৰ পৰাহে পইচা খুজিছো তেখেতৰ ওপৰত মোৰ সম্পূৰ্ণ অধিকাৰ আছে এতিয়া আৰু তোৰ স্বামী হৈ থকা নাই এতিয়া মোৰ স্বামী মোৰ লগত থাকে মই তেখেতৰ প্ৰথম পত্নী কি হৈছে তোমালোকে ভিতৰলৈ কিয় যোৱা নাই তুমি স্কুলত গৈ আছনে গৈ আছো গৈ থাকিবা মই দুমাহমান ঘৰত নাথাকিম আৰু এইখিনি ওলোৱা দেউতা আমি আহো বিলাজৰ দৰে পইচা খুজিব লাজ নালাগে চুপ দেউতা আমি যাও যোৱা মা মাহীয়ে আমাক কিয় বেয়া পাইনো তই সেইবিলাক নুবুজিবি দেউতা আমাৰ লগত কিয় নাথাকে কোৱা না মা তুমি কিয় কান্দিছা মা কত কান্দিছো কন্দা নাই নহয় তোমাৰ চকু পানী ওলাইছে তই মনে মনে থাক ঠিক আছে দেউতাৰ বিষয়ে মই আৰু নুসুধো তুমি নাকান্দিবা মা যা এতিয়া স্কুললৈ যা আহো মা যা ভালকৈ যাবি কোন তই ইয়ালৈ কিয় আহিছ তই মোৰ স্বামীৰ পৰা পইচা আনিব কিয় যাও যামেই সেইটো তোৰ ঘৰ নহয় নহয় এইটোতো মোৰে ঘৰ সেই ঘৰটো তোৰ নহয় সেইটো মোৰ স্বামীৰ ঘৰ হয়নে তোক এৰি তো মোক বিয়া কৰাইছে সেইটো মোৰ ঘৰ তই মোৰ সুখৰ সংসাৰখন ভাঙিছ কোনোদিনে তোৰ ভাল নহয় শিক্ষাৰ দৰে পইচা খুজিব যাও লাজ নালাগে তোৰ কথা ভালকৈ কবি কি ভালকৈ কব লাগে তোৰ বাপেৰৰ পৰা পইচা আনিবলৈ যোৱা নাই নহয় তই মোৰ পিতাক ধৰি কথা কৈছ তোক মই চুলি চিঙি দিম এতিয়াই কাৰ চুলি চিঙ তই কাৰ চুলি চিঙ তই কাক মাৰিছ তই মোৰ কাৰ চুলি চিঙ স্বামীৰ পৰা পইচা ইয়ালৈ কিয় কাজিয়া কৰিব আহিছ তাই কিয় মোৰ স্বামীৰ পৰা পইচা আনিব যাব এইবিলাক তহঁতক মিলি নিজা কথা তাইক মই খুদাই দিলো তাইক যোৱাচোন যোৱা লৈ যোৱা মই খুদাই দিলো তাইক ইয়াৰ এটা উচিত বিচাৰ কৰিব লাগিব কোনে বিচাৰ কৰিব গাঁওবুঢ়া তালৈ গৈ অভিযোগ দিব লাগিব আপুনিও যাব লাগিব কিন্তু ঠিক আছে বাৰু মই এতিয়া আহোঁ তোমাক লগ পাই ভালেই হ'ল মই তোমালোকৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ মই বজাৰলৈ গৈছিলোঁ মই তোমাক কথা এটা সুধোঁ সোধক মায়াকনো মদনে কেনেকৈ লগ পালে চুমিৰ বাপেকৰ তলত মায়াৰ দুই ভায়েকে মহৰী হিচাপে কাম কৰিছিল কিবা খুৱাই মন ঘূৰাই ল'লে নেকি আপুনি ঠিক ধৰিছে মায়াৰ বাপেক অজা আছিল কিবা নোখোৱালে তেওঁৰ মন ঘূৰিলে হয় নেকি ঠিকাৰ কামত বহুত টকা পইচা দেখি দুই ভাইয়েকে ভনীয়েকক ফচাই বিয়া কৰাই দিলে যাওক বাৰু
ঠিক আছে। বুলবুলি আহ 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 ক'ত যে গ'ল এইজনী বুলবুলি আহ 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 কি হ'লনো তই বুলবুলিক বিচাৰি আছা যে? অঁ ৰাতিৰ পৰাই নাই বুলবুলি। কাৰোবাৰ লগত পলাই গ'ল নেকি? এই ছাগলীও পলাই যায় নেকি? ছাগলীৰ মই বুলবুলি ৰাখে নে? ঐ তোৰ তাত কিবা আপত্তি আছে নেকি? মই আৰু বেলেগ বুলিহে ভাবিছিলো। মানে চানে বাদ দে, তোৰ লগত এটা জৰুৰী কথা আছে। মায়া আৰু তৰালীৰ কাজিয়াখনৰ কথা তই শুনিছাই? অঁ শুনিছোঁ। তৰালী গাঁওবুঢ়াৰ তালৈ অভিযোগ দিব যাব। পানীৰাম তাতে কি ডাঙৰ কথা হ'ল? গাঁৱৰ মানুহ হিচাপে আমি দুজনে তাইৰ লগত গাঁওবুঢ়াৰ তালৈ যাব লাগিব। মই যাব নোৱাৰিম। তই কিয় যাব নোৱাৰ? ঐ পানীৰাম মই তিৰোতাৰ মাজৰ কাজিয়াত সোমাব নোখোজো। আমি গাঁওবুঢ়াৰ তালৈহে যাম। বুলবুলিক বিচাৰি নাপাই মেজাজ গৰম হৈ আছে। তাৰ মানে তই নাযাও? নাযাওঁ, সেই ফফলং গাঁওবুঢ়াৰ তালৈ মই নাযাওঁ। ঠিক আছে, তেনেহ'লে তই বুলবুলিকে বিচাৰি অঁ বিচাৰি আছো, যা। বুলবুলি আহ 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 তোমাৰ গোটেই কথাখিনি মই শুনিলোঁ। আপুনি ইয়াৰ এটা উচিত বিচাৰ কৰি দিব লাগিব। মই দুই পক্ষৰ লগত কথা পাতিব লাগিব। মদনকো মাতি আনিব লাগিব। এই গাঁৱৰ গাঁওবুঢ়াৰ লগতো কথা পাতিব লাগিব। এই সৰু ছোৱালীজনীৰ মুখলৈ চাই কিবা এটা ব্যৱস্থা কৰি দিয়ক। মই সকলৰ লগত কথা পাতি এটা সমাধান কৰিবলৈ চেষ্টা কৰিম। চেষ্টা নহয়, ইয়াৰ এটা সমাধান উলিয়াব লাগিব। মই সকলৰ লগতে আলোচনা কৰি লওঁ। হ'ব ডাঙৰীয়া। তেতিয়াহ'লে আমি এতিয়া আহোঁ। অঁ যোৱা, মই খবৰ দিলে তোমালোকে আহিবা। হ'ব বাৰু, আহা। নিশান্ত, কেনেকুৱা খবৰ? আছো ঠিকে। বাকী ঘৰত কেনেকুৱা আছে? ঠিকে আছে। তোমাৰ পঢ়া পাতি কেনেকুৱা চলি আছে? ঠিক আছে বাৰু। দকতে খুৰা। কিয় পানীৰাম কি চিন্তা কৰি বহি আছা? এই ইহঁতৰ কাজিয়াখনৰ কথাই ভাবিছোঁ। ইহঁতৰ কাজিয়াৰ কথা ভাবি লাভ নাই। কিয়? যুগ যুগ ধৰি এনেকুৱা কাজিয়া হৈয়ে থাকে। কথাটো তই ঠিকেই কৈছা। এইবিলাক কাজিয়াৰ মাজত সোমাই লাভ নাই। ঠিক কথাই কৈছ। বেলেগৰ ভাল কৰিবলৈ যাওঁতে ফচি যাবি। ঠিক কথাই কৈছা। আজিৰ পৰা আৰু কাজিয়াৰ মাজলৈ মই নাযাওঁ। এইবিলাক কাজিয়াৰ মাজলৈ গৈ লাভ নাই। যুগ যুগ ধৰি এনেকুৱা কাজিয়া হৈ থাকে আৰু হৈয়ে থাকিব, বুজিলি? বল এতিয়া। বল বল।